তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ আজি অন্তিম দিন আৰু আজি অন্তিমটো দিনত ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত আজি গোৱালপাৰাত আজি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কিছু সময় পিছতে গোৱালপাৰাৰ গোৱালতুলিৰ এইখন খেলপথাৰত আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'ব আৰু ৰাইজৰ আগত তেওঁ ভাষণ আগবঢ়াব আৰু ৰাইজৰ হাজাৰ হাজাৰ ৰাইজৰ আগত তেওঁ সম্বোধন কৰিব। আমি বৰ্তমান উপস্থিত আছোঁ ইয়াত যিহেতু গোৱালতুলিৰ সেই খেলপথাৰ যিখন খেলপথাৰত আচলতে কিছু সময় পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহিব আৰু হাজাৰ হাজাৰ দৰ্শকৰ হাজাৰ হাজাৰ ৰাইজৰ মাজত তেওঁ ভাষণ প্ৰদান কৰিব আৰু সুন্দৰকৈ ইয়াতে ব্যৱস্থা কৰা হৈছে। প্ৰায় 50,000 ৰাইজ ইয়াত আজি এনেদৰে সমবেত হোৱাৰ যি আশা কৰা হৈছে আৰু তাৰ বাবে এনেদৰে সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে। যদিও বতৰে কিছু বিধি পথালি দিছে কিন্তু তৎসত্ত্বেও কিন্তু লোকসকল বা ৰাইজসকল ৰাতিপুৱাৰ পৰা এনেদৰে অহা পৰিলক্ষিত হৈছে। ইয়াত যিহেতু বিজেপিৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ ইয়াতে আহিব, প্ৰথমবাৰৰ বাবে গোৱালপাৰাত আহিব, গোৱালপাৰা চহৰলৈ আহিব, কি ক'ব? গোৱালপাৰা আমাৰ খুব পিছপৰা এটা জিলা আৰু গোৱালপাৰা জিলাৰ লগত বহুত অন্যায় অত্যাচাৰ হৈ গৈছে অতীতত আৰু মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে এই ধৰণৰ কাৰ্যসূচী গোৱালপাৰা টাউনত প্ৰথমবাৰ লৈছে। সেইকাৰণে ৰাইজৰ মাজত স্বতঃস্ফূৰ্ত এটা উৎসাহ আছে। মানুহ আপুনি শুনিলে আচৰিত হ'ব, মানুহ আজি মোটামুটি বজাৰ বন্ধ, সকলোৱে কৈছে যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে, আজি আমি দোকান নকৰোঁ। কিছুমান দোকানত আমাৰে চিনাকি মানুহ বজাৰ কৰিবলৈ যাওঁতে কৈছে যে আজিয়ে বজাৰ কৰি লওক, কালি কিন্তু আমি দোকান বন্ধ কৰি দিম। এইটো পৰিৱেশ আৰু ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ বতৰ যাতে ভাল হয় আৰু বতৰ বেয়া হ'লেও আমাৰ সুন্দৰ ব্যৱস্থাও আছে। গতিকে আৰু কি ক'ম, এতিয়া গোৱালপাৰা জিলাৰ ৰাজনৈতিকভাৱে কোনো গুৰুত্ব নাছিল কিন্তু এতিয়া গোৱালপাৰা জিলা ৰাজনৈতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিছে। জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকী আমাৰ গোৱালপাৰালৈ আজি আহিব, দেখিবলৈ পাইছে মহিলাসকলো ৰাতিপুৱাৰ পৰা আহিছে, উৎসুকতা দেখিবলৈ পোৱা গৈছে সকলোৰে মনত, কি ক'ব? যথেষ্টভাৱে সকলোৱে উৎসাহিত আৰু মানে এইবাৰে মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে গোৱালপাৰালৈ এনেকৈ আহিব ওলাইছে আৰু যদিও বতৰৰ এটা আমি যথাযোগ্য দেখা নাই কিন্তু আমি যথেষ্ট আশাবাদী। আৰু এটা কথা ঠিক, ইমান বেয়া বতৰৰ মাজতো মহিলাসকল বিশেষকৈ তেওঁলোকে ৰৈ থকা নাই যে আমাক কোনোবাই নিয়াৰ কিবা ব্যৱস্থা কৰিব বা কি। তেওঁলোকে ৰাতিপুৱা আহি আপোনালোকে দেখিবলৈ পাইছে সকলো আসন ইতিমধ্যে তেওঁলোকে দখল কৰি পেলাইছে আৰু তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবলৈ তেওঁলোকে ইমানেই উৎসাহিত। আহোঁতে মই কেইবাগৰাকীৰ লগত কথা পাতিলোঁ, তেওঁলোকে এনেকৈ কৈছে যে আমি ভগৱান সদৃশ দেখোঁ তেওঁৰ কথা শুনিবলৈ আমি ইমান উৎসাহিত। যিয়ে বতৰ হওক আমি তেনেকৈ ওলাই আহিছোঁ, আমি তেওঁক দৰ্শন কৰিহে যাম ঘৰলৈ। যিহেতু বৰষুণ পৰি আছে ইফালে কিন্তু ৰাইজৰ আগমন ঘটি আছে। আজি চাওক আমাৰ গোৱালপাৰাত আজি উৎসৱ আৰম্ভ হৈছে, কাৰণ আপোনালোকে জানে বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চল হয় গোৱালপাৰা পূব সমষ্টিখন। ইয়াতে আমি আজি আশাবাদী যে মুছলমান লোকসকলো ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ লগত, ডেভেলপমেণ্টৰ লগত, উন্নয়নৰ লগত উৎসাহিত হৈছে। 15,000-ৰ পৰা 20,000 মুছলমান লোক এইবাৰ সমবেত হ'ব। এইখন আজি বিশাল যি জনসভা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, সঁচাকৈ সকলো মুছলমান লোকসকল উৎসাহিত হৈ আছে যে মুছলমান লোকসকল যে কেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিব পাৰিম, কেতিয়া তেওঁৰ উন্নয়নমূলক কথা শুনিব পাৰিম। সঁচাকৈ আমি আনন্দিত হৈছোঁ। 15,000-ৰ পৰা 20,000, মই আকৌ কৈছোঁ এইখন সভাত 15,000-ৰ পৰা 20,000 মুছলমান লোক আজি সমবেত হ'ব, একত্ৰিত হ'ব। আজি ইয়াতে 20,000-ৰো অধিক আমাৰ ইয়াতে সমাগমৰ আমি আশা কৰিছোঁ। ইয়াতে আপোনালোকে দেখিব পাৰিছে বৰষুণ পৰি আছে, তথাপিও ৰাইজ উৎসাহীৰে ওলাই আহিছে ঘৰৰ পৰা যে নহয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি দুই এষাৰ কথা শুনিম বা আমাৰ মামা যি এটা পৰিচিত নাম আমাৰ মামাৰ আমি অলপ কথা শুনিম। তো সঁচাকৈ এইবাৰ বিশেষকৈ সংখ্যালঘু জনসাধাৰণেও বুজি পাইছে যে কংগ্ৰেছৰ যি সূতা কম্বলৰ ৰাজনীতি, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি আপোনাৰ জৰা ফুকাৰ ৰাজনীতি, খেজুৰৰ ৰাজনীতি তেখেতৰ লগত নাই। মুছলমান লোকসকল উন্নয়নৰ লগত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে। এইবাৰ বুজাই দিব। এবাৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিম, গোৱালপাৰাৰ এয়া পৰিৱেশ, গোৱালতুলিৰ যি খেলপথাৰৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। সুন্দৰকৈ এনেদৰে তেওঁলোকৰ ব্যৱস্থা কৰা হৈছে। যদিও বৰষুণ পৰি আছে, যদিও ধাৰাসাৰ বৰষুণ পৰি আছে, তথাপিও আচলতে প্ৰতিকূল বতৰকো নেওচি এনেদৰে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। ইতিমধ্যে বহু ৰাইজ আহিছে, দেখিবলৈ মহিলাসকল ওলাই আহিছে। আমি পৰিৱেশ দেখুৱাইছোঁ, গোৱালপাৰাৰ এয়া পৰিৱেশ, মহিলাসকল আছে। কি ক'ব মুখ্যমন্ত্ৰী আহিব আজি?
আজি আমাৰ মুখ্যমন্ত্ৰীগৰাকী আহিব আমাৰ বহুত ভাল লাগি আছে যদিও বতৰ বেয়া তথাপিতো আমাৰ মহিলাসকল একতা হৈ জাগ্ৰত হিচাপে ওলাই আহিছে দুআষাৰ মামাৰ বক্তব্য শুনিব তেওঁ আমাক উৎসাহ যোগাব আৰু আমি এজিপি বিজেপিৰ মিত্ৰজোঁটত আটাইয়ে লগ লাগি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিজেপি পাৰ্টিক ভোটটো দি জয়যুক্ত কৰিম বুলি আমি সকলোৱে সংকল্প লৈছোঁ আৰু তাৰ কাৰণে আজি আমাৰ ইয়াত বহুত বছৰৰ মূৰত আমাৰ মৰমৰ অতি চেনেহৰ কিছুমানৰ মামা কিছুমানৰ দাদা কিছুমানৰ ভাইটি তেওঁ আহি আমাৰ মাজত উপস্থিত হ'ব তাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ আৰু বতৰটো যাতে ভাল হয় আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মিটিংখন সুচাৰুৰূপে চলি যায় তাৰ কাৰণে আমি কামনা কৰিছোঁ তাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ মিত্ৰজোঁট জিন্দাবাদ মিত্ৰজোঁট জিন্দাবাদ হয় পৰিৱেশটো দেখুৱাইছোঁ সুন্দৰকৈ এনেদৰে সকলোৱে আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকী ভাষণ শুনিবলৈ সকলোৱে অধীৰ আগ্ৰহে বাট চাই থকা পৰিলক্ষিত হৈছে সকলোৱে উৎসুকতা দেখুওৱা পৰিলক্ষিত হৈছে এটা উৎফুল্লিত হৈছে কিন্তু পোনপ্ৰথমবাৰৰ বাবে গোৱালপাৰা চহৰলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ বাবে এনেদৰে উৎসুকতাৰে বাট চাই থকা পৰিলক্ষিত কি হ'ব ধুবুৰীত এইবাৰ কি হ'ব ধুবুৰীত এইবাৰ ইনশাআল্লাহ আমাৰ সংখ্যালঘু মানুহখিনি এইবাৰ মিত্ৰজোঁট চৰকাৰৰ লগত বহু যোগদান দিছে যে আমি এইবাৰ আমাৰ মাননীয় কৰ্মজীৱী মুখ্যমন্ত্ৰী মহোদয়ক আমি দেখুৱাম যে সংখ্যালঘু মানুহ আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ লগত আছে আমি আশা কৰিছোঁ আমাৰ ধুবুৰী চিটটো আমাৰ এইবাৰ অগপ আৰু মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি আমি আশাবাদী হয় কি ক'ব আজি এইবাৰ কি হ'ব এইবাৰ ধুবুৰীত কি হ'ব এইবাৰতো নিশ্চয় বিজেপি চৰকাৰে যাব আৰু আমি আশা কৰিছোঁ যাতে অনাগত দিনত মানে বিজেপি চৰকাৰে আহে যিহেতু আমি বহুতো সাহায্য সুবিধা লাভ কৰিছোঁ আমি মহিলাসকলে ত' সেই বিচাৰিছোঁ বিজেপি চৰকাৰে যাবই হয় এফালৰ পৰা ৰাইজ আহি আছে এফালৰ পৰা ৰাইজ দেখিবলৈ পোৱা গৈছে ইয়াত এনেদৰে সমবেত হোৱা পৰিলক্ষিত হৈছে গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ কিছু সময় পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু এইখন মঞ্চতে আচলতে মঞ্চখনৰ পৰাই আচলতে ৰাইজক সম্বোধন কৰিব ৰাইজৰ আগত তেওঁ ভাষণ প্ৰদান কৰিব কিয়নো আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ইয়াত গোৱালপাৰাৰ এনেদৰে গোৱালপাৰা গোৱালতুলিত এইখন খেলপথাৰতে আহি ৰাইজক সম্বোধন কৰিব আমি গোৱালপাৰাৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা